হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তেনেহ'লে কেনে আছে? আশা কৰোঁ ভালে, মোৰো বহুত ভাল। আজি লৈ আহিছোঁ, আপোনালোকে চাব পাৰিব এটা বস্তু। চাওক কি বস্তু এইটো। এইটো আপোনালোকলৈ লৈ আহিছোঁ কাৰণ এইটো আপোনালোকলৈ আনবক্সিং কৰিম। এইটো বহুত দৰকাৰী বস্তু, বিশেষকৈ মোৰ কাৰণে। আপোনালোকে নিশ্চয় চাব, এইটো বহুত দৰকাৰী বস্তু। এইটো অৰ্ডাৰ কৰিছিলোঁ আপোনালোকে পূজাৰ অফাৰত পাইছিলোঁ, বহুত কম দামতে পাইছোঁ। আপোনালোকে ল'ব পাৰে, আমি তলত লিংক দি দিম আৰু এইটো ডিছক্ৰিপশ্যনত এইটো দি দিম। এইটোৰ বিষয়ে আপোনালোকে তাৰ পৰা যদি লয় কোনোবাই তেনেহ'লে ল'ব পাৰে, একেবাৰে কম দামত পাব। মই পাইছিলোঁ কম দামত একেবাৰে পূজাৰ অফাৰত। এইটো কি আপোনালোকে নিশ্চয় গম পাব। চাওক, ইমান ডাঙৰ বক্সটো মই আগতে নকওঁ, আপোনালোকে গাইজ কৰক এইটো কি, তাৰ পাছত মই কৈ আছোঁ। জাষ্ট 1 মিনিট আপোনালোকে গাইজ কৰক, কমেণ্ট কৰক, জল্দি জনাওক এইটো কি হয়। ঠিক আছে, এইটো আপোনালোকে চাব পাইছে কিমান ডাঙৰ। এতিয়া এইটো আপোনালোকৰ লৈ আনবক্সিং কৰিম। তাৰ মাজত আপোনালোকক কৈ দিছোঁ, এইটো আজি বহুত দিন হৈ গ'ল অৰ্ডাৰ কৰিছিলোঁ, মানে কিবা এটা প্ৰব্লেমত অলপ দেৰি হৈছে আহোঁতে হ'লেও আহিলে, জাষ্ট ফাইনেলি আহিলে আৰু চিন্তা নাই একো। এতিয়া মোৰ এইটো বহুত সুবিধাজনক বস্তু মোৰ কাৰণে। এইটো মোৰ লাগে একেবাৰে, বহুত দিন ধৰি ভাবি আছিলোঁ ল'ম বুলি, অলপ অসুবিধাৰ কাৰণে ল'ব পৰা নাই, মানে এনেই পইচা বেছি লাগে অলপ, সেইকাৰণে পিছত অফাৰত পাইছিলোঁ সেইকাৰণে লৈ লৈছোঁ। এইটো বহুত দিন আগত ল'বলগীয়া আছিল, হ'লেও ল'ব নোৱাৰা কাৰণ সেইটো আৰু বাদ দিয়ক, একো নাই। তাৰপাছত এইটো কি এতিয়া আপোনালোকক গাইজ কৰিলেনে চবেই মই যিটো কৈছোঁ। এতিয়া কোনফালে অ'পেন কৰিম, ইফালে অ'পেন কৰিম নে ইফিনে কৰিম নে ইফিনে কৰিম? অ'কে, তেনেহ'লে ইফিনে কৰি দিওঁ। এইটো চিল পেক আছে, ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। আপোনালোকে চাব পাইছে ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। এইটো কি ডেমেজ আছে নেকি, অলপ ডাঙৰ বস্তু আহোঁতে কি অসুবিধা হৈছে নেকি, মই এতিয়া অলপ খোলা নাই, আজি 2 দিনমান হৈ গৈছে আহিছে, মই খোলা নাই। আপোনালোকৰ লগ হৈ একেলগে খুলিম সেইবাবে, নহ'লে ফাইনেলি এইটো খুলি পেলাই আছোঁ। অ'কে, প্ৰথমত কি ওলাম, দুটা বস্তু আছে ভিতৰত, দুটা বস্তু আপোনালোকে চাব পাৰে, দুটা বস্তু আছে। এতিয়া প্ৰথমতে কি ওলাম, ছাৰপ্ৰাইজ আছে, বহুত ভাল এটা ছাৰপ্ৰাইজ। প্ৰথমতে কোনটো ওলাম, দুটা একেলগে পেকিং কৰা আছে। তেনেহ'লে ফাইনেলি আপোনালোকৰ ওলাই দেখাই দিছোঁ কি এইটো। বহুত আনন্দ লাগিছে, বহুত দিন পিছত এইটো লৈছোঁ। চাওক আপোনালোকে, ৱাও ছাৰপ্ৰাইজ। গম পালেনে এইটো কি? এতিয়া চাগে চবেই গম পাই গৈছে, দেখা পালেই। এতিয়া আৰু আমাৰ ভিডিঅ'ত অসুবিধা নহয়, একেবাৰে বহুত এটা ভাল ধুনীয়া দেখা যাব ভিডিঅ'ৰ, যিকোনো ভিডিঅ'। এতিয়া মানে ভিডিঅ' মানে কোৱালিটিতকৈ আপোনাৰ যিটো প্লেচ আৰু যিটো লাইটিং, সেইটো বিশেষকৈ ভাল থাকিলে আপোনালোকৰ ভিডিঅ'টো অট'মেটিক ক্লিয়াৰ হৈ যাব। তেনেহ'লে এইটো গম পালে প্লেচ আৰু লাইটিঙৰ মাজৰ ভিডিঅ' বেছিভাগ ডিপেণ্ড কৰে। তেনেহ'লে আপোনালোকে চালে এতিয়া আনবক্সিং কৰিলোঁ। এতিয়া খুলিম, দুটা একেলগে আহিলে চিল পেক। এতিয়া আপোনালোকৰ ওচৰতে খুলি আছোঁ, চাব পাৰে। আপোনালোকে যদি লয় তেনেহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত চাব, এইটো লিংক পাই যাব আপোনালোকে। তেনেহ'লে খুলিছোঁ। অ'কে, ভাই লাহে ইমান ছিঙি আছে কিয়, অকল যদি ডিফেক্ট হয় ৰিটাৰ্ণ কৰিব লাগিব চব। অ'কে, চাওক দুটা, এইটো হ'ল ষ্টেণ্ড, যিটো ষ্টেণ্ড, আৰু এইটো হ'ল ৰিং লাইটটো চাওক আপোনালোকে। QX260 আপোনাৰ 26 চেণ্টিমিটাৰ আহিছে, এইটো আপোনাৰ ৰিং লাইট। চাওক, মাল্টিপল কালাৰ হ'ব, 3টা কালাৰ হ'ব, মাল্টিপল কালাৰ। এটা আপোনাৰ হ'ব হোৱাইট হ'ব, এটা গ্ৰীণ হ'ব আৰু এটা পিংক হ'ব। 3টা কালাৰত আহিছে, মাল্টিপল কালাৰত। এতিয়া আগত কোনটো ওলাম, আগত হেৰি ওলাম, ষ্টেণ্ডটো ওলাই লওঁ আগত, পিছত আমি ৰিংটো ওলাম। এইটো কাটাৰটো অলপ ভেজাল দিয়া কাটাৰ, ঠিক আছে, একো নাই। এতিয়া ওলাই আছোঁ, চাগাই গৈছে 10/10। ৱাও, এইটো বাদ দিয়ক, কাৰ্টুন নালাগে। এইটো চাব পাৰিছে, ষ্টেণ্ড ব্লেক কালাৰৰ হয়। আজিৰ পৰা আৰু কেমেৰামেনৰ দৰকাৰ নাই। এইটো অলপ ডিফেক্ট আছে, অলপ ডিফেক্ট ধৰা পৰিছে, অলপ এইটো চাব পাৰিছে, অলপ ডিফেক্ট ধৰা পৰিছে, অলপ কিবা বেকি আছে, অলপ এইটো অসুবিধা নাই, হৈ যাব। এতিয়া এইটো ফাৰ্ষ্ট টাইম খুলিব নোৱাৰা হ'লোঁ, কেনেকৈ খোলে। খুলি আছে ভাইটো আগত, এনেকুৱা
ভাজ খালে ন ঠিক আছে এইটো দীঘল কিমান হ'ব বহুত দীঘল হ'ল ন ঠিক আছে এইটো টাইট কৰিবলৈ স্কোপ আছে এতিয়া এইটো আপোনাৰ যিমানখিনি লাগে ইমানখিনি কৰি ল'ব পাৰে মোৰ ইমানখিনি হ'ব এইটো ইমানখিনি টাইট কৰি দিম টাইট কৰাৰ পাছত আপোনালোকে য'তে ত'তে লৰচৰ কৰিব পাৰে টাইট কৰাৰ পাছত মই য'তে ত'তে লৰচৰ কৰিব পাৰিম এতিয়া আৰু একো চিন্তা নাই বাছ আহি গৈছে এইটো চাওক এইটো ৰিং লাইটটো লগোৱাৰ ঠাই যিখনত এতিয়া আমি চিধা কৰিম তাৰপাছত যাম এইটো এতিয়া আৰু কিবা এটা বস্তু আছে নেকি হ'ব সেইটো ৰিং লাইটটো ওলাই লওঁ তাৰপাছত গম পাম এতিয়া আমি যাম ৰিং লাইটত ঠিক আছে এতিয়া লাইটটো যাম এইটো কেনেকুৱা এইটো সৰু হৈ গ'ল নেকি কেনেকুৱা ঠিক আছে ওলাই পেলালোঁ ৰিং লাইটটো ৱাও এইটো আহিলে এইটো চাওক একেলগে তিনিটা প্ৰডাক্ট হয় এইটো এটা অ'কে এইটো মোবাইলৰ যিটো লগোৱা এনেকুৱা এইটো অ'কে আৰু এইটো অ'কে ঠিক আছে আৰু ৰিং লাইটটো এতিয়া তিনিটা কালাৰ মাল্টিপল কালাৰ হয় মাল্টিপল আপুনি যিটো চইচ কৰি লগাব পালে অ'কে তেনেহ'লে এইটো প্ৰপাৰ লগাই লওঁ লগাই পেলাই আপোনালোকক মই দেখুৱাই দিছোঁ এইটো দেখাত কেনেকুৱা হয় প্ৰপাৰ একেবাৰে এটা আপোনালোকৰ শ্বৰ্টো লৈ ল'ম এইটোৰ পৰা তাহলে মই প্ৰথমে এইটো পুৰা ফিট কৰিলোঁ ফিট কৰাৰ পাছত আপোনালোকক দেখুৱাই দিছোঁ অ'কে তেনেহ'লে আপোনালোকে জাষ্ট 2 মিনিট ৱেইট কৰক আমি এইটো পুৰা কমপ্লিটলি লগাই পেলাই আপোনালোকক দেখাই দিছোঁ অ'কে তেনেহ'লে বলক অ'কে বন্ধুসকল তেনেহ'লে পুৰা প্ৰচেছ কমপ্লিট এতিয়া আমি আপোনালোকক লাইট জ্বলাই দেখুৱাই দিছোঁ ৰিং লাইটটো কেনেকুৱা জ্বলিলে ইয়াত প্লাগৰ পৰা ইয়াত লগাই দিছোঁ বৰ্ডৰ পৰা প্লাগ লগাইছোঁ প্লাগৰ পৰা এইটো লগাই দিছোঁ লগোৱাৰ পিছত এইটো আপোনালোকে লাইটটোৰ চুইচ দেখা পাইছে ৰিং লাইটটো তিনিটা মাল্টিপল কালাৰ হয় তিনিটা কালাৰ মই আপোনালোকক দেখাই দিছোঁ চাওক জাষ্ট 1 কালাৰ এণ্ড 2 এণ্ড 3 অ'কে তেনেহ'লে এইটো আপোনালোকৰ আকৌ প্লাছ মাইনাছ আছে এইটো আপোনালোকে ব্ৰাইটনেছটো কমাব পাৰে বঢ়াব পাৰে ব্ৰাইটনেছটো অ'কে এইটো অফ কৰিলে অফ বটনটো এইটো ঠিক আছে তাৰপাছত এতিয়া ফুল প্ৰচেছ আপোনালোকক দেখুৱাই দিছোঁ একেবাৰে চাওক তলৰ পৰা একেবাৰে ওপৰলৈ একেবাৰে কমপ্লিট হৈ গ'ল অ'কে বন্ধুসকল তেনেহ'লে যদি কোনোবাই মোৰ ইউটিউব চেনেলত নতুন আছে জলদি ছাবস্ক্ৰাইব কৰক আৰু যদি কোনোবাই ফেচবুকত চাই আছে তেনেহ'লে জলদি ফ'ল' কৰক আৰু শ্বেয়াৰ কৰক অ'কে আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ তেনেহ'লে অ'কে বাই